আজি GNRCৰ 38তম উপস্থিত হ'বলৈ পাই ভাল লাগিছে এই কাৰণে যে মই যদিও ৰোগী হিচাপে ইয়াত কেতিয়াও এডমিট হোৱা নাই, মই বিভিন্ন ধৰণে আৰু জড়িত। প্ৰায়ে মই আমনি দি থাকোঁ ইয়াৰ শ্ৰদ্ধেয় স্বত্বাধিকাৰ ডক্টৰ নুমল বৰা বা তেখেতৰ খুব যোগ্য তেখেতৰ কন্যা বা তেখেতৰ বিষয়াসকলক, বিভিন্ন ৰোগী, বিভিন্ন মানুহক মই কেতিয়াবা ইয়াত এডমিট কৰিব লগা হয়, সহায় কৰিব লগা হয়, আৰু খুব মই ভাল এটা ৰেছপন্স পাওঁ, খুব এটা তেখেতৰ পৰা মই এটা হেৰি পাওঁ। সেইটো কাৰণে মই এটা বহুত দীৰ্ঘদিন ধৰি মই GNRCৰ লগত, যদিও মই অন্য ধৰণে নহয়, এটা পৰিয়ালৰ যেন এজন মানুহ, সেই ধৰণে মই GNRCৰ লগত এটা মোৰ সম্বন্ধ গঢ়ি উঠিছে। আচলতে ডক্টৰ বৰাই যিখিনি কথা ক'লে সেইখিনি কিন্তু অকল এজন ডাক্তৰ হিচাপে বা চিকিৎসাৰ লগত জড়িত হৈ থকা মানুহৰ বাবেই নহয়, অন্য সকলৰ বাবেও ইয়াত উপস্থিত থকা যে অন্য আমাৰ মিডিয়াৰ লোকসকল আছে বা অন্য মানুহসকল আছে, তেওঁলোকৰ কাৰণে এই কথাখিনি কিন্তু খুব অনুসৰণ কৰিবলগীয়া কথা। কাৰণ তেখেতে যিখিনি কথা ক'লে সেইটা এটা অকল চিকিৎসাৰ লগত কথাই নহয়, জীৱনৰ কথা, তেখেত মানুহ হিচাপে কেনে উত্তীৰ্ণ হ'ব পাৰে সেইখিনি কথা ক'লে, আৰু খুব অনুপ্ৰাণিত হ'ব পাৰে এইখিনি কথা শুনিলে। মই ভাবোঁ আপোনালোকে খুব সুন্দৰভাৱে তেখেতৰ কথাখিনি শুনিছিলে, আৰু আপোনালোকৰ জীৱনতো তেখেতৰ এই কথাবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আচলতে চিকিৎসা সেৱা আজি খুব এটা সহজ সেৱা হৈ থকা নাই। আজি খুব এটা আগৰ দৰে চিকিৎসা সেৱা যেনে ডাক্তৰ এজনে চাই, পেচেণ্ট এজন আহে আৰু দৰৱ দিয়ে গুচি যায়, সেইটো হৈ থকা নাই। যেতিয়া আপোনাৰ ক'ভিড আহিল, ক'ভিডৰ পিছৰ পৰাই চিকিৎসা সেৱাই জটিলতাৰ ৰূপত দেখা দিলে। মানে মানুহৰ মৃত্যু খুব সুলভ হৈ আহিলে। মানুহৰ কোন সময়ত মানুহ ঢলি পৰে, কোন সময়ত মানুহ জিম কৰা সময়ত মানুহৰ মৃত্যু হয়, মানুহৰ কৰ্মৰত অৱস্থাত মৃত্যু হয়, মানুহ হাঁহি থকা অৱস্থাত মৃত্যু হয়। গতিকে মৃত্যু ইমানেই সুলভ হৈ পৰিলে যে চিকিৎসা সেৱাটোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আৰম্ভ হ'ল এই ক'ভিডৰ পিছত। আৰু তাৰ আগতেও এই যে যেতিয়া চিকিৎসা সেৱা আপোনাৰ কনজিউমাৰ এক্টলৈ সোমাই আহিলে 2019ত সম্ভৱতঃ, তেতিয়া কিন্তু চিকিৎসা সেৱাৰ প্ৰতি চেলেঞ্জ হ'ল, মানুহৰ এৱেৰনেছো বাঢ়িলে। গতিকে আগৰ দৰে চিকিৎসা সেৱাটো বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু বিভিন্ন আইন আহিছে, বিভিন্ন কৰ কাটল আহিছে, ঋণত বোজাত চিকিৎসা সেৱা এটা অত্যন্ত জটিল অৰ্থনীতিত পৰিণত হৈছে। গতিকে ইয়াৰ মাজেৰে আৰু বিভিন্ন সা সৰঞ্জামৰ দাম বাঢ়িছে, বিভিন্ন চিকিৎসা ব্যয়বিলাক বাঢ়ি গৈছে। ভাৰতৰ ইঞ্চুৰেঞ্চ কোম্পানীবিলাক হয়তো সেই ধৰণে সাজু নহয় চিকিৎসা দিবলৈ। গতিকে চিকিৎসক, চিকিৎসা সেৱা আৰু ৰোগী সকলো এক ধৰণৰ এক জটিল এটা আৱৰ্তৰ মাজত পৰিছে। এই কথাটো সকলোৱে মানি ল'ব লাগিব। আৰু তেখেত ডক্টৰ বৰাই যিখিনি কথা ক'লে, যিটো তেওঁ পৰিক্ৰমা জীৱনৰ, সেই তেতিয়া এটা সৰলৰৈখিক যি এটা চিকিৎসা সেৱাৰ ব্যৱস্থা আছিলে বা পৰিৱেশ আছিল, আজি সেইটো নাই। এতিয়া আমি সকলোৱে মানি ল'বলৈ বাধ্য। কাৰণ এই চিকিৎসা সেৱাটো আচলতে ব্যক্তিগত ক্ষেত্ৰত যিখিনি তেখেতসকলে আগবঢ়াই নিছে, যি ধৰণে তেখেতক সমৃদ্ধ কৰিছে, আজি কিন্তু চৰকাৰী ক্ষেত্ৰই চৰকাৰী চিকিৎসা কিন্তু সেই পৰ্যায়লৈ যোৱা নাই। যিমানেই ঢাক ঢোল নিপিটক কিয়, চৰকাৰী চিকিৎসালয়ত কিন্তু আজি মানুহে সুচিকিৎসা পাম বুলি খুব কমেহে তালৈ আগবাঢ়ি যায়। আজি মন্ত্ৰী বিধায়কটো কেতিয়াও চৰকাৰী চিকিৎসালয় নাযায়। আজি যিসকল পইচা খৰচ কৰিব পৰা মানুহ, তেওঁলোক চৰকাৰী চিকিৎসালয় নাযায়। গতিকে সেই গেৰাণ্টিটো এতিয়াও চৰকাৰী চিকিৎসাই দিব পৰা নাই। কাৰণ মই আজি কালি বালিজনৰ যিটো পৰহি দুৰ্ঘটনা হ'ল, তাৰ এটা কথা মন কৰক আপোনালোকে, ওচৰত এখন মেডিকেল কলেজ আছে, যোৰহাট মেডিকেল কলেজ। তাত পেচেণ্টবিলাকক নিছে, ৰোগীসকলক নিছে, আহতসকলক নিছে, নি পেলাই আকৌ গুৱাহাটীলৈ আনিব লগা হৈছে। মানে এখন মেডিকেল কলেজত চিকিৎসাৰ সেইখন ব্যৱস্থা নাই আহতসকলক চিকিৎসা কৰা। গতিকে এই এটা পৰিৱেশ যে আপোনাৰ চৰকাৰী চিকিৎসালয়ত দিব পৰা নাই, সেইখিনি গেৰাণ্টি দিব পৰা নাই। গতিকে এই ব্যক্তিগত চিকিৎসালয়বিলাকত কেতিয়াবা অলপ দুই এটা নৈৰাজ্যও গঢ় লৈ উঠিছে, নাই বুলি নকওঁ, কিন্তু এই সুবিধাখিনি কিন্তু চৰকাৰে কৰি দিছে। চৰকাৰে সেই ধৰণে সাধাৰণ মানুহক চৰকাৰী চিকিৎসা দিব পৰা নাই। আৰু মই আপোনাক ক'লোৱেই যে আজি সাধাৰণ অসুখ এটা হ'লেও মানুহে গুৱাহাটীলৈ দৌৰি আহিব লগা হয়। আজি আনকি ডিব্ৰুগড় মেডিকেললৈও মানুহ তিনিচুকীয়াৰ মাজত গুৱাহাটীলৈ গুচি আহে। কিয় আহে? কাৰণ তেওঁলোকৰ সেই এটা হ'ব লাগিছিল যে এটা ৰেফাৰ কৰিব লগা পৰিস্থিতি হ'ব লাগিছিল যে এখন
তাৰ যিটো ওচৰৰ যিটো চিকিৎসা কেন্দ্ৰ আছে তেওঁলোকে ৰেফাৰ কৰিব লাগিছিল গুৱাহাটী মেডিকেললৈ, সেইটো হোৱা নাই, গুৱাহাটী কলেজলৈ, গুৱাহাটী মেডিকেল কলেজলৈ, সেইটো হোৱা নাই। সেইটো নহয়, পোনপটীয়াকৈ সকলো গুৱাহাটী মেডিকেল গুচি আহিব লগা হৈছে। গতিকে মানুহৰ আস্থা কিন্তু চৰকাৰী চিকিৎসালয়ত এতিয়াও গঢ় লৈ উঠা নাই। কেইবাজনো গুৰুত্বপূৰ্ণ স্বাস্থ্যমন্ত্ৰী হৈ গ'ল, কেইবাজনো খুব প্ৰভাৱশালী স্বাস্থ্যমন্ত্ৰী হৈ গ'ল, কিন্তু তাৰ পিছতো অসমৰ চিকিৎসা ক্ষেত্ৰত এতিয়াও মানুহৰ সেই আস্থা ঘূৰি অহা নাই, যিটো আস্থা মানুহৰ ব্যক্তিগত চিকিৎসালয়ত আছে বা অসমৰ বাহিৰৰ চিকিৎসালয়ত যিখিনি আছে। বহুত মানুহ আজি বাহিৰৰ চিকিৎসালয়লৈ গুচি গৈছে অকল এই কাৰণে যে অসমত ভাল সুচিকিৎসা নাপাম বুলি। আৰু মই আকৌ কভিডৰ কথা আহোঁ যে কভিডৰ পিছত মানুহৰ শৰীৰতন্ত্ৰ কিন্তু এটা অদ্ভুত পৰ্যায়লৈ গুচি গ'ল। মইতো ভাবোঁ যে মানুহ হিউমেন আৰু কভিডৰ এটা হাইব্ৰিড, যিটো আমি হয়তো কেতিয়াবা হিউনভিড বুলিও কৈ দিব পাৰে কোনোবাই। গতিকে আগৰ দৰে সেই চিকিৎসাৰ ক্ষেত্ৰত এটা পোনপটীয়া চিকিৎসা মানুহজনক বুজা, মানুহৰ স্বাস্থ্যক বুজা বা মানুহজনৰ শৰীৰতন্ত্ৰক বুজা ইমান সহজ হৈ থকা নাই। মোতকৈ আপোনালোকৰ ইয়াত যিখিনি ডাক্তৰ উপস্থিত আছে তেখেতে ভালকৈ জানিব। গতিকে আজি মই এটা সৰু কথা এটা মই মনত পৰিছে যে মই প্ৰায়ে আলমণ্ড ৰাতিপুৱা আলমণ্ড খাওঁ, আলমণ্ড বাদামটো, আৰু মোৰ প্ৰেছাৰ প্ৰায় 150 বা 145ৰ আশে-পাশে থাকে। মই সেইকাৰণে খাব লগা হয় প্ৰেছাৰ টেবলেট। মোক এজন মানুহে ক'লে যে আপুনি আলমণ্ডটো বাদ দিয়ক, আলমণ্ডে কিন্তু আপোনাৰ প্ৰেছাৰটো বঢ়াইহে আছে, আপোনাৰ কিন্তু হাৰ্টৰ কাৰণে আলমণ্ড খোৱা খুব ভাল বুলি যিটো আমাৰ ট্ৰেডিশ্যনেল চিন্তা আছিলে, সেই চিন্তাটো আপুনি মূৰৰ পৰা উলিয়াই দিয়ক, আলমণ্ড খোৱাটো বন্ধ কৰি দিয়ক।